গধূলি যদি কিবা বনাবলৈ মন গৈছে তেতিয়াহ'লে মোৰ এই ৰেচিপিটো বনাব পাৰে চাহৰ লগত খাবলৈ। আৰু এতিয়া মই এটা বল লৈছোঁ আৰু লৈ ভজা জিৰা অলপ দিছোঁ আৰু অলপ ক'লা জিৰা দিছোঁ, নিমখ দিছোঁ আৰু মই ইয়াত পিছা 1/4 কাপ চেনি দিছোঁ, আধা কাপ মই ৰিফাইন তেল দিছোঁ। আজি মই যিটো বিস্কিট বনাইছোঁ ইয়াত মই বাটাৰ আৰু ঘিউ ব্যৱহাৰ কৰা নাই, কাৰণ ৰিফাইন তেলটো সকলো ঘৰতে এভেইলেবল থাকে। সেইকাৰণে আজি ভাবিলোঁ মই এইটোৱেই শ্বেয়াৰ কৰোঁ। আৰু ইয়াত মই অলপ হালধি দিছোঁ, হালধিটো অপশ্যনেল হয়, কাৰণ বিস্কিটটো অলপ য়েল্ল' কালাৰ থাকিলে মানে ভাল লাগে। আপোনালোকে ফুড কালাৰো দিব পাৰে, মই হালধি গুড়ি দি দিছোঁ, কিন্তু কোনো চেণ্ট নাহে। আৰু ইয়াত মই অলপ ভেনিলা দি দিছোঁ, তেতিয়া আৰু কোনো হেৰি নাই, অলপ একেবাৰে বজাৰৰ নিচিনা জিৰা বিস্কিটৰ নিচিনা হ'ব। আৰু এতিয়া মই এখন প্লেট লৈছোঁ, তাতে মই হোৱাইট পেপাৰ লৈছোঁ বা বাটাৰ পেপাৰো ইউজ কৰিব পাৰে। মই এনেই যিটো লিখে পেপাৰ সেইটো হোৱাইট পেপাৰ লৈছোঁ আৰু ইয়াত মই অলপ তেল লগাই থৈ দিছোঁ। এতিয়া মই লৈছোঁ আটা, মই 1 কাপ আটা লৈছোঁ আৰু 1/4 কাপ মিল্ক পাউডাৰ লৈছোঁ। বিস্কিটত মিল্ক পাউডাৰ ব্যৱহাৰ কৰিলে খুব ভাল হয়। আৰু এচামুচ মই বেকিং পাউডাৰ লৈছোঁ আৰু লৈ পেলাই গোটেইখিনি খুব ভালকৈ মই চালি ল'লোঁ, তেতিয়া গোটেইখিনি খুব ভালকৈ মিক্স হৈ যাব। আৰু এতিয়া মই এইখিনি ভালকৈ মঠি ল'ম। ইয়াত মই আধা কাপতকৈ অলপ কম ৰিফাইন তেল মই ব্যৱহাৰ কৰিছিলোঁ, একেবাৰে মই দি দিয়া নাই। আৰু আটা ময়দা হ'লে অলপ কমেই লাগিব, কিন্তু আটাত অলপ বেছি লাগে, সেইকাৰণে মই আৰু 2 চামুচমান মই মিঠাতেল ৰিফাইন তেল ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ অলপ মঠি ল'ম আৰু মঠি পেলাই, আৰু এতিয়াও চাওক অলপ জৰজৰীয়া হৈ আছে, তেতিয়াও মই অলপ ৰেষ্টত থৈ দিছোঁ। অলপ দেৰি মই ৰেষ্টত থৈ দিম, পিছত মই যদি দৰকাৰ হয় তেতিয়াহ'লে মই গাখীৰ বা পানী দি পেলাই আকৌ মঠিব পাৰিব। আৰু এয়া চাওক এতিয়ালৈকে এইটো ছেট হোৱা নাই, পূৰা জৰজৰীয়া হৈ আছে, সেইকাৰণে মই ইয়াত অলপ গাখীৰ দি পেলাই মঠি ল'ম। এইটো হৈছে, কিন্তু হ'লেও আকৌ হেৰি হ'লে, কাৰণ এনেই যদি লাডুৰ নিচিনা বনাওঁ তেতিয়াহ'লে আকৌ ইয়াত আৰু একো দৰকাৰ নপৰিলেহেঁতেন। মই অলপ বেলেগকৈ বনাম, সেইকাৰণে ইয়াত মই অলপ গাখীৰ দিছোঁ। গাখীৰটো কিন্তু একেবাৰে অলপকৈ দিব, কাৰণ ড'টো টানে হৈ থাকিব লাগিব, খালি গোট খাব লাগিব। আৰু এতিয়া চাওক ড'টো এই ধৰণে গোট খাই গ'ল, দেখিছে নহয়? এতিয়া গোট খাই গ'ল, কিন্তু ইমানো মই ৰুটিৰ নিচিনা ড'টো বনোৱা নাই। আৰু এতিয়া এখন বৰ্ড লৈ লৈছোঁ, ইয়াত মই অলপ ৰিফাইন তেল লগাই লৈছোঁ, নহ'লে ইয়াত পিছত লাগি ধৰিব, উঠাবলৈ প্ৰব্লেম হ'ব। আৰু এতিয়া মই এইটো হাতেৰেই এই ধৰণে প্ৰেছ কৰি দিছোঁ, কাৰণ ইয়াত বেলনা মাৰিবৰ দৰকাৰে নাই, হাতেৰেই হেৰি কৰিলে ধুনীয়াকৈ হেৰি হৈ যাব। আৰু ছাইডবোৰো আকৌ মই ধুনীয়াকৈ শ্বেপ এটা দি দিম, কটাৰীৰে ছাইডবোৰো আকৌ এই ধৰণে হেৰি কৰি দিছোঁ, আৰু কোমলে হয় একেবাৰে, আৰু খুব ধুনীয়াকৈ কৰিছোঁ। আৰু দেখিছে নহয়, ইমানেই সহজ। আৰু এই ধৰণে বনাই থ'লে ল'ৰা ছোৱালীয়ে স্কুল টিফিনো দিব পাৰে, আৰু গধূলি চাহৰ লগত খাবলৈও ৰেডি নাস্তা থাকিব, আৰু ইমান হেল্ডি হয় ঘৰত বনোৱা। আৰু আপোনালোকে যদি ভাবে ঘিউত বনাব পাৰে, মই আজি এই মই সদায় ঘিউতে বনাওঁ, কিন্তু আজি এই ৰেচিপিটো দিছোঁ মই তেল দি পেলাই, কাৰণ তেল দি দিলে যেতিয়া তেতিয়া বনাই পেলাই খাব পাৰে, কাৰণ তেলটোতো সদায় ঘৰতে থাকিব। আৰু এতিয়া এইখিনি মই ভালকৈ এই ধৰণে কাটি ল'ম, আৰু এটা শ্বেপ আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। জিৰা বিস্কিটৰ শ্বেপটো সাধাৰণতে এই ধৰণেই থাকে। আৰু এতিয়া মই এই ধৰণে কাটি লৈছোঁ, আৰু দীঘলকৈ কাটিছোঁ, আকৌ মই হেৰি কৰি, আৰু এতিয়া মই চাব উঠাম, কিমান ধুনীয়াকৈ উঠি যাব, এয়া দেখিছে নহয়? কিন্তু খুব লাহেকৈ একেবাৰে হেৰিকৈ উঠাব, আৰু অলপ হেৰি হ'লে হয়তো ভাঙি যাব পাৰে, কাৰণ আমি ইমান গাখীৰ বেছি দিয়াও নাই ইয়াত। আৰু এতিয়া মই প্লেটখনৰ আৰু চচপেনটো মই 10 মিনিট হৈ গ'ল, মই একেবাৰে কম গেছত পাতি থৈ দিছিলোঁ, আৰু পূৰা গৰম হৈ গ'ল। আৰু এতিয়া এখন ইয়াত টাৱেল দিয়াৰ কাৰণ হৈছে, কাৰণ দিওঁতে হাতটো লাগি যাব পাৰে, আৰু পূৰা গৰম হয় চচপেনটো, সেইকাৰণে এইখন দি লৈছিলোঁ। আৰু এতিয়া মই 25 মিনিটৰ কাৰণে মই বেক কৰিবলৈ থৈ দিম, আৰু ফ্লেমটো একেবাৰে কমাই পেলাই থ'ম, একেবাৰে ল' কৰি থ'ব, নহ'লে বিস্কিটটো তলফালে জ্বলি যাব। আৰু 25 মিনিট হৈ গ'ল, আৰু চাওকচোন আমাৰ বিস্কিটটো ফুলি পেলাই কিমান ধুনীয়া হৈছে। আৰু যদি আমি অভেনত বনালোহেঁতেন তেতিয়াহ'লে কিন্তু ওপৰটোতো অলপ কালাৰ আহিলেহেঁতেন, কাৰণ যিহেতু মই চচপেনত বনাইছোঁ সেইকাৰণে। কিন্তু এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু যেতিয়া ঠাণ্ডা হৈ গ'ল, ঠাণ্ডা হোৱাৰ পিছতহে মই দেখাইছোঁ আপোনালোকক, কাৰণ মই ঠাণ্ডা কৰি লৈছোঁ, কাৰণ গৰমে গৰমে পূৰা কোমল হৈ থাকে। আৰু এতিয়া চাওক কিমান ধুনীয়া হৈছে, জ্বলাও নাই, খুবেই ধুনীয়া হৈছে শ্বেপটো। আৰু এয়া চাওক এটা মই ভাঙি পেলাই দেখাইছোঁ, ইমানেই ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, কেনেকুৱা পায় কমেণ্ট কৰিব।